সকলো কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ। আজিৰ খবৰটো হৈছে আপোনাৰ অক্টোবৰ মাহৰ দৰমহা পেঞ্চন ইতিমধ্যেই বহুতেই পাইছে, কিন্তু তেওঁলোকৰ বকেয়া এতিয়ালৈকে লাভ কৰা নাই। সেই কথাটো বহুতো কমেণ্ট ছেকশ্যন আমি দেখিবলৈ পাইছোঁ। সেইটোৰ ওপৰত আজিৰ এই কথাখিনি আমি আলোচনা কৰাৰ লগতে দ্বিতীয় কথাটো হৈছে নৱেম্বৰ মাহত পেঞ্চনাৰসকলৰ লগত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আছে। তেওঁলোকে সেই কামটো যদি নকৰে তেওঁলোকৰ পেঞ্চন ফেমিলি পেঞ্চন বন্ধ হৈ যাব পাৰে। এই দুটা কথা আমি আলোচনা কৰিম। প্ৰথম কথাটোলৈ আমি আহিছোঁ, অক্টোবৰ মাহৰ দৰমহা পেঞ্চন কেতিয়া হ'ব এই বিষয়ত আমি ভিডিঅ' প্ৰস্তুত কৰা হৈছিলে, আৰু সেই গতিকে আমি যেনেকৈ কৈছিলোঁ যে এইখিনি সময়ৰ ভিতৰত আপোনালোকৰ পেঞ্চনবিলাক হ'ব পাৰে, আৰু তেনেকেই বহুতৰে হৈছে। আমি কমেণ্ট ছেকশ্যনত পাইছোঁ, আমাৰ কমেণ্টত কমেণ্ট কৰিছে, কিন্তু তেওঁলোকৰ এটা সমস্যাই দেখা দিছে যে সেই যিটো তেওঁলোকৰ অক্টোবৰ মাহৰ তেওঁলোকে পেঞ্চন পালে, সেই পেঞ্চনৰ লগত তেওঁলোকৰ বৰ্ধিত হাৰত যিটো ডিএ গণনা হয়, সেই ডিএখিনি তেওঁলোকৰ পইচাৰ লগত তেওঁলোকৰ দৰমহা বা পেঞ্চনৰ লগত সেইটো কাউণ্ট হৈ অহা নাই বা সেইটো বৰ্ধিত হৈ অহা নাই। এই গতিকে বহুতো কমেণ্ট আমি দেখিবলৈ পাইছোঁ। গতিকে চাওক, আপোনালোকৰ যিটো বকেয়াৰ পইচা, সেই পইচাটো আপোনালোকে নৱেম্বৰ মাহত আপোনালোকে পাব, যিহেতু সেই পইচাটো কিস্তিকৈ দিয়া হ'ব। আৰু সেই বকেয়াটো আপোনালোকৰ 3 মাহৰ বকেয়াটো আপোনালোক কিস্তিকৈ দিব, কিন্তু যিটো আপোনাৰ অক্টোবৰ মাহৰ লগত যিটো পইচা আপোনালোকে পাব লাগিছিলে, সেই পইচাটো আপোনালোকে নৱেম্বৰ মাহত আপোনালোকে পাই যাব। আৰু সেইটো আপোনাৰ এৰিয়াৰ হিচাপত আপোনাৰ সেইটো পেঞ্চনৰ লগত সোমোৱা নাই যদিও আপোনাৰ এইটো এক্সট্ৰাকৈ যিখিনি পইচা হয় 300, 400, 500 যিখিনি হয়, সেই পইচাখিনি আপোনাৰ একাউণ্টত সোমাই যাব। সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। আৰু পিছৰ যিখিনি বকেয়া আপোনালোকৰ 3 মাহৰ পাব, সেইটো আপোনালোকে ধুনীয়াকৈ 3টা কিস্তিত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত তিনিটাত পাই যাব। আৰু এইটো নৱেম্বৰ মাহত আপোনালোকৰ যিখিনি কৈছে, যিটো আপোনাৰ বৰ্ধিত হাৰত পইচাটো অহা নাই, গতিকে সেইটো আপোনালোকে এক্সট্ৰাকৈ এইটো মাহতে লাভ কৰিব পেঞ্চনৰ ছেকেণ্ডে আৰু পেঞ্চনৰ সকলে। আৰু যিখিনি দৰমহা পোৱা মানুহ আছে বা কৰ্মচাৰী আছে, তেওঁলোকৰ অক্টোবৰ মাহৰ দৰমহা যিহেতু বহুতৰে এতিয়ালৈকে হোৱা নাই, কাৰণ 1ৰ পৰা 7 তাৰিখৰ ভিতৰত হয়, তেওঁলোকৰ একেলগে পইচাটো আহিব দৰমহা আৰু বৰ্ধিত হাৰত যিটো ডিএ থাকে, সেই ডিএটো 58% ডিএটো হৈ আহিব আপোনালোকৰ। তো সেইটোলৈকে অসুবিধা নাই, আৰু পেঞ্চনৰ সকলৰ অসুবিধা নাই। তেওঁলোকে অলৰেডি দৰমহাত পেঞ্চনটো পালে, কিন্তু বৰ্ধিত হাৰৰ সেই পইচাটো আপোনালোকে নৱেম্বৰ মাহত প্ৰথম সপ্তাহৰ ভিতৰত সেই পইচাখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব লাগে। এতিয়া আহিছোঁ আমি দ্বিতীয় খবৰটোলৈ, আৰু সেই দ্বিতীয় খবৰটো হৈছে যে পেঞ্চন নাপাব পাৰে নৱেম্বৰ মাহৰ। ঠিকেই শুনিছে আপোনালোকে, পেঞ্চন নাপাব পাৰে, কিন্তু ইয়াৰ অন্তৰ্নিহিত কথাটো হ'ল প্ৰত্যেক বছৰতে আপোনালোকে জানে যে আপোনালোকে লাইফ চাৰ্টিফিকেট জমা দিব লগা হয় আপোনালোকৰ বেংকত গৈ পেলাই। তো সেইকাৰণে আপোনালোকে সেই লাইফ চাৰ্টিফিকেটখন বা যি আপোনালোকে চহী পত্ৰ যি কৰিব লগা হয়, চহী কৰিবলগীয়া হয় বেংকত গৈ পেলাই, সেইখিনি আপোনালোকে কৰিব লাগিব। আৰু কৰাৰ পিছত আপোনালোকৰ যেনেকৈ পইচাবিলাক সোমায়, এবাৰ অকণমান দুদিন দেৰি হ'ব পাৰে। যদি আপোনালোকে 25 তাৰিখে পাইছিলে, এতিয়া হয়তো সেই তাৰিখটো অকণমান এক্সটেণ্ড হৈ 31 তাৰিখ হ'ব পাৰে পেঞ্চনৰ পইচাটো, কাৰণ যিহেতু লাইফ চাৰ্টিফিকেটবিলাক এইটো মাহতে জমা লোৱা হয়, সেইকাৰণে অকণমান কথাখিনি ডিলে হৈ যায়। গতিকে আপোনালোকে সেইটো নাপাহৰিব যে নৱেম্বৰ মাহৰ পেঞ্চনৰ হ'ব পাৰে, ফেমিলি পেঞ্চনৰ হ'ব পাৰে। সকলোৱে আপোনালোকে বেংকত গৈ বা যি আপোনাৰ সংশ্লিষ্ট ডিপাৰ্টমেণ্ট থাকে, যেনেকুৱা আপোনাৰ প্ৰচিডিঅ'ৰ থাকে, সেই প্ৰচিডিঅ'ৰত কামখিনি কৰিব, আৰু পইচা আপোনালোকে পেঞ্চনবিলাক আকৌ ধুনীয়াকৈ আপোনালোকৰ সোমাই থাকিব। তো এইটোৱে আছিলে আজিৰ এটা আপডেট। আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে এনেকুৱা ধৰণৰ দৰমহা পেঞ্চন ৰিলেটেড, আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।